নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ পুনৰবাৰ ৰাজেন গোহাঁইৰ বিস্ফোৰক মন্তব্য এইবাৰ ৰাজেন গোহাঁইয়ে কৈছে বিজেপি দলত পুৰণা কৰ্মীবিলাকক মানুহে চিনি নোপোৱা হৈছে যিসকল পুৰণা কৰ্মী আছিল বিজেপিৰ এই পুৰণা কৰ্মীসকলক এতিয়া মানুহে চিনি নোপোৱা হৈছে এই পুৰণা কৰ্মীসকলৰ মনত বহুতো খুব আছে বহুতো দুখ আছে আৰু এই খুব দুখ এইবিলাকৰ বাবে যদি মাত নামতে বিজেপিৰ বৰ্তমানৰ নেতাসকলে তেন্তে কিন্তু তেওঁলোক গুছি যাব আৰু তেওঁলোক যদি গুছি যায় তেনেহলে বহু বিপদ হ'ব বিজেপি দলৰ আৰু তেওঁ এইটো উল্লেখ কৰিছে এইবাৰ দায়িত্ব লৈছে সভাপতি দিলীপ শইকীয়াই গতিকে দিলীপ শইকীয়াই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মতামত দিব বা সমগ্ৰ বিষয়টো চালিজাৰি চাব বুলিও আশা ব্যক্ত কৰিছে ৰাজেন গোহাঁইয়ে এক প্ৰকাৰ যেন বৰ্তমানেও যেন বিজেপিত পুৰণা কৰ্মীসকল যে এক প্ৰকাৰ এলাগী হৈ আছে এই কথা স্পষ্ট কৰিলে পুনৰবাৰ ৰাজেন গোহাঁইয়ে কৈছে যদিহে তেওঁলোক গুছি যাব লগা হয় দল এৰি তেনেহলে দলৰ বৃহৎ ক্ষতি হ'ব আৰু এই ক্ষতি নহবলৈ খুব দুখ এই সকলোসমূহ নোহোৱা কৰিব লাগিব পুৰণি কৰ্মীসকলৰ মনৰ পৰা আৰু এয়া দিলীপ শইকীয়াই কৰিব বুলি আশাবাদী এই মুহূৰ্তত সবিশেষ পুনৰবাৰ ৰাজেন গোহাঁইয়ে বিজেপি নেতা ৰাজেন গোহাঁইয়ে পুনৰবাৰ মন্তব্য কৰিছে বিজেপি দলত পুৰণা কৰ্মীবিলাকক মানুহে চিনি নোপোৱা হৈছে পুৰণা কৰ্মীসকলে দলত যাতে অধিকাৰ পায় স্বীকৃতি পায় তাৰ বাবে লাগিম বুলি মন্তব্য কৰিলে এতিয়া দলত নতুন সভাপতি আহিছে নিশ্চয় এই দিশত অলপ চাব এই মন্তব্য প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ আৰু আমি দেখিছো এই বিষয়টোৰ ওপৰত নতুন সভাপতিগৰাকীয়ে গুৰুত্বও দিছে পুৰণা কৰ্মীসকলৰ মনত বহুতো দুখ খুব বৰ্তমানেও আছে গতিকে এই দুখ আৰু খুব যদি পুৰণা কৰ্মীসকলৰ মনৰ পৰা আঁতৰ কৰি পঠোৱাৰ পৰা নাযায় তেনেহলে সেই সকল কৰ্মী আঁতৰি গ'লে আমাৰ বিপদ হ'ব সেই সকল কৰ্মী যদি আঁতৰি যাব লগা হয় তেনেহলে আমাৰ বিপদ হ'ব আৰু এনেদৰে মন্তব্য কৰিছে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে আগন্তুক দিনত পুনৰ এক নৱশক্তিৰে আগুৱাই লৈ যোৱাটো আমাৰ কৰ্তব্য এনেদৰে মন্তব্য কৰিলে ৰাজেন গোহাঁইয়ে ডিব্ৰুগড়ৰ শান্তিপাৰাত এগৰাকী বিজেপি কৰ্মীৰ ঘৰত পুৰণি বিজেপি কৰ্মীৰ সৈতে আলাপ কৰিলে ৰাজেন গোহাঁইয়ে নতুন দল গঠন কৰাৰ কথা উল্লেখ কৰা নাই বৰ্তমানেও ৰাজেন গোহাঁইয়ে যেনেকৈ কিছুদিন পূৰ্বে নতুন দল গঠন কৰাৰ কুচকাৱাজ চলিছিল ৰাজেন গোহাঁইৰ নেতৃত্বত আৰু সেই কথা ইতিমধ্যে উল্লেখ কৰি ৰাজেন গোহাঁইয়ে কৈছে এতিয়া কোনো নতুন দল খোলাৰ পৰিকল্পনা কৰা নাই কিয়নো এতিয়া বিজেপিৰ সভাপতি দিলীপ শইকীয়া হ'ল বা নতুন বিজেপিৰ সভাপতি আহিছে গতিকে সেই বিজেপি সভাপতিগৰাকীয়ে পুৰণা কৰ্মীসকলক হয়তো স্থান দিব বা স্বীকৃতি দিব বা মৰ্যাদা দিব গতিকে যদি তেনেকুৱাকৈ মৰ্যাদা বা স্বীকৃতি দিয়ে তেনেহলে আমি কোনো দল গঠন কৰাৰ পৰিকল্পনা কৰা নাই বা আমি ফালি নাহো আমি নিজে হাতেৰে তৈয়াৰ কৰা নিজ হাতেৰে নিৰ্মাণ কৰা তেজ দি নিৰ্মাণ কৰা এটা দল বিজেপি দল গতিকে এই বিজেপিটো আমি ভাঙি দিয়াৰ আমাৰ মানসিকতা নাই যদিহে আমাক স্বীকৃতি দিয়ে বা পুৰণা কৰ্মীসকলক স্বীকৃতি দিয়ে এনেদৰে পুনৰবাৰ বিজেপিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে পুনৰবাৰ যেন এক বিস্ফোৰক ঘটালে ৰাজেন গোহাঁইয়ে যে পুৰণা কৰ্মীসকল দলত যেন এতিয়াও এলাগী হৈ আছে এতিয়াও যেন একাষৰীয়া হৈ আছে সেই কথা স্পষ্ট হৈ পৰিল ৰাজেন গোহাঁইৰ এই মন্তব্যৰ পৰা এই মুহূৰ্তত ৰাজেন গোহাঁইৰ মন্তব্য আছে আমি শুনাব বিচাৰিছোঁ তেওঁলোকৰ মনৰ দুই এষাৰ কথা ক'লে এয়ে শুনিলোঁ বিশেষ অন্য একো নাই নাই নতুন দল নকৰে আমাৰ মানে আমাৰ যিটো দল আমি নিজৰ তেজ দি পেলাই বনোৱা সকলো কাৰ্যকৰ্তাৰ প্ৰচেষ্টা দি দলটো গঢ় লৈ উঠিছিলে গতিকে নিজে গঢ় দিয়া দলটোক আকৌ ফালি দিয়াৰ এটা ইচ্ছা নাই কাৰোৱে নাই আমাৰো নাই গতিকে আমাৰ দলত আমাৰ কৰ্মীখিনি পুৰণা কৰ্মীখিনি মানে মানুহে চিনি নোপোৱা হৈছেতো সেইটো কথা বেয়া লগা হৈছে তেওঁলোকৰ মনতো সেইটোৱে যাতে তেওঁলোকে তেওঁলোকৰ অধিকাৰটো পায় স্বীকৃতি পায় সেইটো কাৰণে আমাৰ নতুন সভাপতি আহিছে তেওঁ নিশ্চয় এইটো দিশত অকণমান চিন্তা কৰা যেন দেখা পাইছোঁ আমি ভালো লাগিছে গতিকে নিশ্চয় তেওঁ আগন্তুক দিনবিলাকত মই কোৱা নাই যে অকল পুৰণাখিনিক দিব লাগে নতুনক বাদ দিব লাগে সেইটো নহয় সকলোকে লগত লৈ চলিব পাৰিলে ভাল এইটোৱে কথা
এইটোতো আমাৰ কৰ্মী হিচাপে কৈয়ে থাকে, শুনিয়ে থাকোঁ, মই কৈ থাকোঁ, শুনিয়ে থাকে। সেইকাৰণে এতিয়া আমাৰ নতুন সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সেইটো বিষয়ৰ ওপৰত গুৰুত্ব দিছে, সেইটো শুনি ভালো লাগিছে। আৰু এইকাৰণে কৈছোঁ যে আমাৰ দলৰ কৰ্মীখিনি ইফাল সিফাল নহ'বি পায়, দলতে থাক। ২৬টো আমাৰ কাৰণে বৰ ক্ৰুচিয়েল এটা পিৰিয়ড বুলিয়ে ভাবিছোঁ। এতিয়া ২৬ত পুনৰ আনিব লাগিব ক্ষমতাত, আৰু সেইকাৰণে দলৰ কৰ্মীখিনি একত্ৰিত হৈ থকাৰ কাৰণে মোক য'তেই মাতে মই তাকেই তেহেঁতক বুজাওঁ, আৰু তেনেকেই বুজাই আহিছোঁ। তেহেঁতৰ মনততো বহুত দুখ, বহুত ক্ষোভ। অঁ, সেইচবৰ কথা ক'লেতো আৰু এতিয়া বৰ ডাঙৰ এখন মহাভাৰত হ'ব, সেইখিনি নকওঁ আৰু। কিন্তু তেওঁলোকৰ মনত অত্যন্ত দুখ, সেইটো ঠিক। আৰু এইখিনি কৰ্মী কেতিয়াবা খং আৰু ক্ষোভত আঁতৰি গ'লে আমাৰ দলটোৰ বিপদ হ'ব। এই কথাষাৰকে মই বাৰ বাৰ বুজাবলৈ চেষ্টা কৰিছোঁ দলৰ নেতৃবৰ্গই বুজি শুনি যদি সেইখিনি শুধৰাই পেলাই, দলটোতো আমাৰ প্ৰয়োজন আছে অসমৰ ৰাইজৰ কাৰণে এইটো দল। গতিকে তাক ভাঙোনমুখী নোহোৱাকৈ আগন্তুক দিনবিলাকত পুনৰ এক নৱশক্তিৰে শক্তিমান কৰি পেলাই আগুৱাই লৈ যোৱাটো আমাৰ চবৰে দায়িত্ব, কৰ্তব্য বুলি ভাবিছোঁ। সেয়াই, ইমানেই, বিশেষ একো নাই।